অনলি ৰাজুৰ কাৰণে এইটো আমি অফাৰ দি আছো আৰু এবাৰ কৈ দিওঁ টায়াৰ দুটাও আমি চেঞ্জ কৰি দিম প্লাছ ইঞ্চুৰেঞ্চ প্লাছ ট্ৰান্সফাৰ গোটেইখিনি মিলাই 25,000 টকা দি দিম 21,000 যদি ৰাজুৰ চেনেল চাই আহে আমি আৰু 2000 ডিসকাউন্ট দিম যাক মোৰ যদি সাবস্ক্রাইবার হৈ আহে তো আপোনালোক ডাইৰেক্ট 2000 টকা ডিসকাউন্ট পাব আৰু এইখনত কিমান কথা লৈছে কাৰোবাক যদি লাগে ইতিয়া হওক স্ক্ৰিনশ্বট মাৰক ডাইৰেক্ট এতে যি কৈছে এখন আমাৰ শ্বৰুমৰ প্ৰাইচ হ'ল 60,000 আজি ৰাজুৰ চেনেলত ইটো আমি অফাৰ দি আছো অনলি 55 ত দি দিম গাড়ী 55 তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল তো গাইস আজি আপোনালোকে মোক দেখা পাই আছে মটৰ নেছন গাইস একবাৰ ক্যামেৰামান গাড়ী দেখা দে একবাৰ গাড়ী দেখা দে আপোনালোকে প্ৰথমতে গাড়ী চাই লওক কিমান ষ্টক আহিছে এমটি চাই লওক এমটি নতুন কালেকচন আহি গৈছে পালসাৰৰ নতুন কালেকচন আহি গৈছে দেখা দিয়া পালসাৰ দেখা দিয়া পালসাৰৰ গ্ৰে কালাৰ আহি গৈছে হোৱাইট কালাৰ আহি গৈছে ৰেড কালাৰ আহি গৈছে এন্টকৰ ষ্টক সব বুলেট কেটিএম জি লাগে আপোনালোকক সব পাই যাব আজি আপোনালোকক কালেকচন দেখালো জুই কালেকচন পুৰা লেটেস্ট মাল লাগিছে নতুন কালেকচন তো আপোনালোকে বেছি দেৰি কৰিব নালাগে আজিৰ অফাৰ মানে এনেকুৱা ধামাকা অফাৰ হ'ব কি কম আৰু গাইস 60% 70% এনেকুৱা অফাৰ দিব পাৰে আজি বাইকত আৰু প্ৰত্যেকখন বাইকতে আপোনালোকে কিমান কিবা গিফট পাই যাব এইটো ভিডিওৰ মাজত থাকিব কিন্তু তাৰে মাজত আপোনালোকে এটা কথা কৈ দিও মোৰ অকল সাবস্ক্ৰাইবাৰ হ'ব লাগিব মোৰ চেনেলটো সাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু আপোনালোকে যদি এতে আহে মোৰ খালি চেনেলটোৰ কথা কৈ দিব একবাৰ আপোনালোক পাৰ গাড়ী কিমান কিবা ডিসকাউন্ট ডাইৰেক্ট পাই যাব এইখিনি ডাইৰেক্ট 100% ফিক্স তো আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি জলদি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আজি ভিডিওটো মানে অলপ জুই হ'ব তো আপোনালোকে ভিডিওটো কন্টিনিউ কৰি থাকিব কাৰণ কিছুমান গাড়ী এনেকুৱা ভিডিওৰ মাজত থাকিব আপোনালোকে স্কিপ যদি কৰিছে আপোনালোকে গমেই নাপাব কোনখন গাড়ী মিছ কৰি দিছে তো আজি প্ৰথমতে চাওক এমটি চাওক কি কাম আৰু গাইস ইফালে ফুল বাহিৰত গাড়ী ফুল ষ্টক আছে আৰু পাৰ্কিংত গাড়ী ফুল এভেইলেবল ষ্টক আছে নতুন কালেকচন তো এটা আমি বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো তো গাইস ফলো তো এই গাইস আপোনালোকক যে কৈছিলো মটৰ নেছন আজি ধামাকা ষ্টক আছে আজি আৰু দাদাও আছে আজি আমাৰ লগত দাদা খবৰ পাই নেকি তো আজি মানে অফাৰ কেনেকুৱা হ'ব আজি আপোনাৰ হেলমেট পেট্ৰল 500 প্লাস যদি আপোনালোকে 50 টকাৰ ওপৰত যিকোনো গাড়ী এখন পাৰচেজ কৰে আমি ট্ৰান্সফাৰটো ফ্ৰী কৰা দিছো আপোনালোকক তো গমেই পাইছে আপোনালোকে ট্ৰান্সফাৰ কৰোতে আপোনালোকৰ 4,500 টকা খৰচা হৈ কিনি আজি ফ্ৰী পাই আছে আৰু বেষ্ট প্ৰাইচত গাড়ী এৰিম আজি একদম কমন গাড়ী এৰিম আজি একেবাৰে লো প্ৰাইচত আপোনালোকে গাড়ী পাব তো ভিডিওটো কন্টিনিউ কৰি থাকক তো আজি আমি প্ৰথমতে আৰম্ভ কৰোঁ আজি 220 পৰা আৰম্ভ কৰিম তো গাইস বলক আজি তো দাদা এখন 220 কি মডেল হয় 220 BS6 হয় 2020 ৰ গাড়ী ইখন আমি দিম অনলি আপোনালোকক 90,000 তো 90,000 টকাত পাইছে আপোনালোকৰ 220 BS6 নে BS6 ৰ গাড়ী ভাবক কি কম আৰু গাইস 220 পাই আছে অনলি 90,000 টকাত স্পেশাল গাড়ী আজি তো নেক্সট আইছো আমি এইখন কি আছিল 220 BS4 হয় 2019 ৰ গাড়ী ইখন আমি দিম অনলি আপোনালোকক 78,000 এইগুলোর হেলমেট পাই যাব না হেলমেট ট্ৰান্সফাৰ পেট্ৰল আৰু সাবস্ক্রাইবার হইলে কি দিব অফার কিবা চাই দিম আমি চাই দিব আপোনালোকে জলদি জলদি সাবস্ক্রাইব কৰক আৰু দাদাক মটৰ নেছনত অনলি মটৰ নেছন পাই আছে আপোনালোকে 78,000 220 BS4 ন তো BS4 তো নেক্সট আইছো আমি এইখন কি আছিল 180 2021 ৰ গাড়ী হয় ইখন আমি দিম অনলি আপোনালোকক 75,000 তো এইখন পাই আছে আপোনালোকে অনলি 75,000 চাওক 220 কালেকশন চালো আপোনালোকে আজি তো গাড়ীৰ কন্ডিশন আপোনালোকক অলপ দেখাই আছো চাওক গাড়ীৰ কন্ডিশন ফটোটা স্কেচ পুৰা ব্ৰেন্ড নিউ হৈছে টায়াৰ চাইলো আপোনালোকে তো নেক্সট এইখন কি আছিল দাদা পালসাৰ 150 হয় BS4 2019 ৰ গাড়ী হয় ইখন আমি দিম অনলি 58,000 58,000 পাই আছে এইখন নতুন শোরুম কিনিবলে কিমান মান পৰে দাদা আপোনাৰ 1,38,000 মান পৰে 1,80,000 টকাৰ গাড়ী আৰু আপুনি কিমানত দি আছে 58,000 আৰু BS4 মডেলটো এতিয়া বন্ধ হৈ গ'ল BS6 চলি আছে BS6 তো গাইস গম পালে তো দাম কিমান দিব লাগিব যদি আপোনালোকে ফাইনান্স কৰে 25 মান দিব লাগিব 25,000 টকা মান দিলে আপোনালোকে গাড়ী লৈ যাওক কি কম আৰু গাছ নতুন কালেকচন মই কৈছো আপোনালোকক বেছৰ প্ৰাইচ কৈছো যদি ফাইনান্স কৰে অকমান বাঢ়িব স্লাইড কিবা বাঢ়িব তো ফাইনান্স যদি কৰে আপোনালোকক বেছি নাবাৰে অলপমান কিবা বাঢ়ি যাব এটো সবতে বাঢ়ে তো নেক্সট আছিল এইখন পালসাৰ কি আছিল পালসাৰ 125 হয় BS6 2022 ৰ গাড়ী ইখন আমি এৰিম অনলি আপোনালোকক 68,000 পাই আছে BS6 2022 মডেল চাও গাড়ী 1.5 বছৰৰ হোৱা নাই গাড়ীৰ কন্ডিশন চালো আপোনালোকে টায়াৰ চালো পুৰা ব্ৰেন্ড নিউ টায়াৰ হৈছে গাড়ী চালো তো নেক্সট আইছো আমি এইখন কি আছিল দাদা জিক্সাৰ 2020 ৰ গাড়ী হয় BS6 ইখন আমি দি আছো অনলি 50,000 টকা 50,000 টকাত গাড়ী কি কম আৰু গাইস গাড়ী চাই লওক আপোনালোকে পুৰা কি শোরুম কন্ডিশন আছে গাড়ী চাই লওক ফটো এটা স্কেচ নাই গাড়ী চাই লওক পুৰা দূৰৰ পৰা আপোনাক দেখাই দিছো গাড়ীখন চাই লওক 50,000 টকাত পাই আছে আপোনালোকে জিক্সাৰ BS6 হয় ন কিমান মান চলিছে ইখন 30 পৰা 35 আৰু যদি এইখন যদি ফাইনান্সত ল'ব যায় কিমান মান দিব লাগিব 25 তো 20,000 টকা বা 25,000 টকা দিব আৰু আপোনালোকে এইখন লৈ যাওক নেক্সট আইছো আমি গ্ল্যামাৰ BS6 গ্ল্যামাৰ BS6 2020 ৰ গাড়ী হয় ইখন আমি দিছো অনলি 45,000 টকা 45,000 টকাত BS6 ৰ আপোনালোকে গ্ল্যামাৰ পাই আছে নতুন শোরুম কিনিবলে কিমান মান পৰে দাদা এইখন 1 লাখ প্লাস 1 লাখ টকাৰ প্লাস পৰে আৰু আপুনি কিমান দিছে 45,000 টকা পাই আছে তো নেক্সট আইছো আমি এখন গ্ল্যামাৰ স্প্লেন্ডাৰ 2021 ৰ গাড়ী হয় অনলি 14,000 ৰানিং গাড়ী 14,000 রানিং ইখন আমি দিছো অনলি 52,000 পাই আছে আপোনালোকে চাওক কন্ডিশন লওক কোনোবা যদি ৰেপিডো জমেটো মাৰিম বুলি ভাবিছে এইখন লওক আপোনালোকে কিমান ক'লে 40
52,000 52,000 14,000 running গাড়ী। 14,000 ৰানিং মাত্ৰ চাওক তো নেক্সট আহিছো আমি এখন পালসাৰ কি পালসাৰ BS6 হয় 2021 গাড়ী 150 গাড়ীখন ABS আছে ABS model ন এখন আমি দিম only 72,000 72,000 পাই আছে আপোনালোকে ভাবক গাড়ীৰ পুৰা কন্ডিশন ব্ৰেণ্ড নিউ হৈছে টায়াৰ আছে আপোনালোকে কোনো এটা প্ৰবলেম নাই গাড়ী আৰু ইয়াতে আহিলে গাড়ী টেষ্ট ড্ৰাইভ দিব না টেষ্ট ড্ৰাইভ এভেইলেবল আছে গাড়ী চলাই লৈ যাওক আপোনালোকে তো নেক্সট আছিল এইখন কি আছিল দাদা এই তিনিখন আমি একেলগে দেখাই দিও 2019 হয় পালসাৰ 150 BS4 আমি দি আছো only 58,000 আপোনালোকে তিনিখন পাই আছে গাড়ী চাই লওক গাড়ীৰ কন্ডিশন চাই লওক টায়াৰ দেখাই দিছো টায়াৰ ট্ৰান্সফাৰ গোটে আপোনাৰ হেলমেট পেট্ৰল আৰু ট্ৰান্সফাৰ ফ্ৰী আছে তো গোটেইখিনি পাই আছে আপোনালোকে ফেচিলিটি কিমান ক'লে দামটো 58,000 আপোনালোকে হেলমেট পেট্ৰল তাৰপিছত ট্ৰান্সফাৰ গোটেইখিনি ফ্ৰী পাই আছে ভাবক আপোনালোক কমচে কম গাড়ী আপোনালোক 50,000 টকাত পাই আছে 8,000 টকা খৰচাই আছে তো নেক্সট আমি যে স্কুটি এখন মান আছে এন্টকৰ পৰা আৰম্ভ কৰি কাৰণ এন্টকৰ বহুত ডিমান্ড চলি আছে এতিয়া বৰ্তমান BS6 BS4 তো এইখন এন্টক কি আছিল এটা মডেলটো এন্টক মাৰ্ভেল এডিশন BS6 ন এখন আমি দিছো only 62,000 62,000 টকাত পাই আছে আপোনালোকে গাড়ীৰ কন্ডিশন চাই লওক আপোনালোকে পুৰা এটা ব্ৰেণ্ড নিউ আছে গাড়ীৰ কত এটা স্কেচ নাই চাই লওক গাড়ী চাই লওক আপোনালোকে এখন কিমান মান চলিছে এখন 23 মান চলিছে 23,000 চলিছে 23,000 চলি আপোনালোকে গাড়ী চাই লওক গাড়ীখন চাই লওক তো নেক্সট আহিছো আমি এখন কি আছিল এন্টকে হয় BS6 2020 গাড়ী 2020 গাড়ী ন আমি দিছো only 55,000 টকা এখন BS6 না BS6 এর 55,000 টাকার এন্ট্রক পাই আছে চাই লওক গাড়ীৰ কন্ডিশন চাই লওক আপোনালোকে গাড়ীৰ টায়াৰ চাই লওক তো ব্ৰেণ্ড নিউ এখন কিমান মান চলিছে এখন আপোনাৰ 25,000 25,000 চলিছে আৰু যদি এই এন্টক গিলা যে ল'বলৈ ফাইনেন্স দাম কিমান দিব লাগিব 25,000 টকা নাম পেমেন্ট কৰা আপোনালোকে এইখন লৈ যাওক কাৰোবাৰ যদি ঘৰত এন্টক বিচাৰি আছে তো নেক্সট আহিছো আমি হন্ডাৰ এখন কি আছিল দাদা হন্ডা গ্ৰাজিয়া 2020 গাড়ী only 58,000 পাইছে আপোনালোকে 20 গাড়ী 20 BS6 তো নেক্সট আহিছো ইয়ামাহা ৰেস এডাল BS6 হয় 2020 গাড়ী এখন আমি দিছো only 58,000 পাইছে আপোনালোকে ভাই লওক এখন 125 ন 125 চলে এখন দাম 25 মান নিলে হ'ল 25 সিভিল ভাল 20,000 টকা লগত সিভিল ভাল হলে আপুনি 20,000 টকা দিও আৰু যদি আপোনালোকৰ যদি 25,000 টকা হাতত আছে তেন্তে এইখন লৈ যাওক তো নেক্সট আহিছো এইখনো সেম ন কালাৰটো বেলেগ 2020 হয় ৰেস এডাল BS6 ওনারে সেম রেট 58,000 পাইছে সেম প্রাইস গাড়ির কন্ডিশন চাই লওক আপনি অনলি মোটর নেশন এনেকুৱা ব্র্যান্ড নিউ কন্ডিশন পাব আপনারা চাই লওক আগৰ টায়ার চাই লওক 20 চাই লওক তো নেক্সট আহিছো আমি এইখন পুরা ব্র্যান্ড নিউ শোরুম কন্ডিশন হয় সুজুকি এভেনিস এখন আমাৰ শোরুমৰ প্রাইস হল 60,000 আজি রাজুৰ চেনেলত ইটো আমি অফাৰ দি আছো only 55 দি দিম গাড়ী 55,000 পাইছে আপোনালোকে এনে আপোনাৰ শোরুম যদি আহে তো আপোনালোক কিমান ক'লে শোরুম 60,000 প্রাইস 60,000 টকা আৰু মোৰ সাবস্ক্রাইবার হইলে 55,000 টকা ডাইরেক্ট 5,000 টকা লেস কি কমাৰ গাড়ী লৈ মাৰক গাড়ী পুৰা দেখা দিছো আপোনালোক স্ক্রিনশট মাৰক আৰু গাড়ী লৈ যাওক মাত্ৰ 55,000 টকা ডাইরেক্ট মোৰ কথা ক'ব রানিং only 19,000 রানিং গাড়ী 19,000 চলিছে মাত্ৰ 19,000 চলিছে শোরুম প্রাইস কিমান মান চলে 108 দিয়া 108 1,08,000 টকা গাড়ী আপোনালোক 55,000 টকা পাইছে অনলি মোৰ সাবস্ক্রাইবাৰৰ বাৰে তো নেক্সট আহিছো আমি আরসি গাড়ির কন্ডিশন চাই লওক আপনারা দাম কিলোমিটার পিছত কৈছো গাড়ি পুরা ব্র্যান্ড নিউ শোরুম কন্ডিশন আছে গাড়ির কতটা স্পেস না পুরা কেতিয়া আহিছে গাড়ীখন এখন যোৱাকালি আহিছে চাই লওক গাড়ী চাই লওকচোন আপোনালোকে একবাৰ গাড়ীখন চাই লওকচোন পুৰা ব্র্যান্ড নিউ আছে গাড়ী পুৰা দেখা দিছো কিমান মান চলিছে দাদা এইখন 2021 নৱেম্বৰৰ RC 200 BS6 নেক্সট জেনাৰেশন এখন রানিং আছে only 15,000 চলিছে মাত্ৰ 15,000 চলিছে টায়ার চাই লওক আপনারা টায়ার চাই লওক নম্বৰ প্লেট দেখা দিছো আপোনালোকে যদি চাই লব পাৰে চাই লব এখন কিমানত দিব এখন only 1,58,000 1,58,000 টকাত পাইছে আপোনালোকে শোরুম প্রাইস কিমান দাদা এইখন এতিয়া 230 মান পৰে 2,30,000 টকাৰ গাড়ী আপোনালোকে পাইছে 1 লাখ কিমান ক'লে 58,000 চাই লওক গাড়ী রানিং বহুত কম 15,000 রানিং 15,000 রানিং মাত্ৰ 15,000 রানিং এখন স্কুটিৰে আপোনালোকে 20,000 25,000 চলি আপোনালোকে আরসি পাই আছে 215,000 চলিছে নেক্সট আহিছো আমি এইখন কি আছিল RC 390 বহুতে ডিমান্ড কৰে বহুতে কমেন্ট কৰে 390 লাগে আজি মোটৰ নেশন এভেইলেবল আছে 390 স্টক ব্ল্যাক কালার নৱেম্বৰৰ RC 390 হয় রানিং only 20,000 20,000 হয় জিনুইন কিলোমিটার 20,000 রানিং RC 390 BS4 হয় ইকোনমি দি আছো only 1,35,000 1,35,000 টকা পাইছে আপোনালোকে RC 390 যেটো বহুতে ডিমান্ড কৰে বহুত কমেন্ট কৰি আছিল তো আজি লৈ আহিছো যাক লাগে স্ক্রিনশট মাৰক আৰু লওক মোৰ সাবস্ক্রাইবার হলে কিবা অফার দিব দাদা নিশ্চয় ডাইরেক্ট কৰিছো স্ক্রিনশট মাৰক তো নেক্সট আহিছিল এইখন RC কি আছে RC 125 হয় BS6 গাড়ীখন একদম স্পেসলেস কন্ডিশনত আছে পুরা গাড়ী চাই লওক আপোনালোকে গাড়ী বডি দেখাই দিছো আপোনালোকক চাই লওক কিমান মান চলিছে দাদা এইখন আপোনাৰ 2020 গাড়ী হয় BS6 গাড়ী এখন আমি BS only 1,12,000 1,12,000 টকা পাইছে আপোনালোকে
RC 120 তাদের হোয়াইট কালার গাড়ির কন্ডিশন চাই লওক আপনারা গাড়ি চাই লওকচোন আপনারা একবার তো নেক্সট আইছো আমি KTM ডিউক 200 হয় BS4 2017 গাড়ি হয় 2017 মডেল ন এখন আমি নিম অনলি 88000 88,000 পাঁচ আপনারা যাক লাগে এটাও ভাবি আছে KTM লাগে KTM ডিউক লাগে আগৰ মডেলখন যে লাগে বৰ্তমান এভেইলেবল দুখন স্টক আছে ব্ল্যাক এন্ড হোয়াইট তো এইখন পাই আছে কিমান কলে অনলি 88,000 1 লাখ টাকা যদি হাতত বাজেট আছে আপনারা 80,000 90,000 টাকা বাজেটে এইখন লৈ যে ব্ল্যাক যদি কালার আপোনালোকে ফাইনেন্স কৰে 40000 টকা লগত লৈ আহক ফাইনেন্সৰ গাড়ী লৈ যাব পাৰিব তো 40,000 টাকা দিও আর এইখন লৈ যদি ফাইনান্সত লব খোজে তো নেক্সট আইটেম অরেঞ্জ হোয়াইট কালার তো এইখন কি মডেল আছিল 2018 হয় ডিউক BS4 এখন আমি BS4 অনলি 90000 টকা 90,000 টাকা প্রাইস আপনারা কিমান মান চলিছে এইখন এখন আপোনাৰ 30 মান চলা 30,000 চলিছে এইখনৰ কিমান মান দিলে আপোনাৰ 40 দিলে হ'ল 40,000 টাকা দিও আর এইখন লৈ যাও আপনারা KTM ডিউক 200 ন হয় তো 200 তো নেক্সট আইছো RS 200 RS200 BS4 2019 মডেল হয় ABS আছে গাড়ীখন যিখন বহুতে ডিমান্ড কৰে বিচাৰি আছে অরেঞ্জ এন্ড red and white কালার যদি বিচাৰি আছে টায়ার চালে পুরা ব্র্যান্ড নিউ টায়ার আছে গাড়ির পুরা ওয়াশেস পলিশ করে আপনারা দেখে দেব এখন কিমান মান চলিছে এখন আমি দিম অনলি 98000 98,000 প্রাইস আপনারা ভাবক গাড়ি পেট্রোল পাবো হেলমেট পাবো টেস্ট লাইট পাবো গোটেইখিনি পাই যাব আৰু এইখন সাবস্ক্রাইব হলে কিবা এটা কমাই দিব না আৰু তো চাই দিব নিশ্চয় চাই দিব বেছি দেৰি কৰিলে স্ক্রিনশট মাৰক আৰু লৈ আহক তো নেক্সট আইছো আমি R15 V4 না 3 ছিল এখন V3 হয় 2019 মডেল এখন আমি দিছো অনলি 90000 90,000 টাকার প্রাইস আছে R15 V3 টায়ারের কন্ডিশন চাইলে পুরো ব্র্যান্ড নিউ আছে গাড়ির কতটা স্পেস না বডি ফুল চালক গাড়ি চালক আপনারা এখন কিমান মান চলিছে এটা এখন 30 মান চলা গাড়ি 30,000 চলিছে মাত্র 30,000 চলিছে চালক তো নেক্সট আইছো আমি এখন R15 এখন কি ছিল V3 হয় 2021 মডেল এখন আমি দিছো অনলি 1,22,000 টাকা 1,22,000 টাকার প্রাইস আছে এখন কিমান মান চলিছে 30 মান চলা গাড়ি 30,000 চলিছে তো এখন 30,000 চলিছে মাত্র গাড়ি চালক গাড়ির কন্ডিশন চালক না গাড়ি চালক আপনারা আছে গাড়ির কন্ডিশন চালক কিমান কালেকশন আছে গাড়ি তো নেক্সট আমি পার্কিং এর আছে ন এখন পার্কিং এর কেখন মানে পার্কিং দুনিয়া করে দেখায় পার্কিং এর আহি গলো পার্কিং এর গাড়ি সব আপনারা চালক গাড়ি চালক ইফালে গাড়ি চালক তো এইখন এখন আছে গাড়ি এইখন আপনারা দুনিয়া করে দেখাই আছো তো এইখন আবার আরম্ভ হলো যাতে এইখন কি আছিল ডিও BS4 2017 মডেল 17 মডেল ন 17 মডেল এইখন কিমান মান দিব অনলি 36000 33,000 টাকা প্রাইস আপনারা ডিও BS4 তো নেক্সট আইছো আমি এইখন কি আছিল 2021 হয় ডেস্টিনি BS6 এখন আমি দিছো অনলি 33000 33,000 প্রাইস আপনারা গাড়ি কারোবাক যদি স্কুটি লাগে কম দামত যদি 30-40,000 টাকা আপনার হাতত বাজেট আছে এই দুখন আপনার লব পারে আর বহুত আছে এনেকুৱা গাড়ি আপনারা লব পারা তো নেক্সট আইছো আমি হোয়াইট কালার হন্ডার কি আছিল এখন Honda Activa হয় 2016 মডেল এখন আমি দিছো অনলি 35000 35,000 টাকা চাও গাড়ি কমসে কম 40,000 টাকা যায় মানে তিনিখন গাড়ি 30,000 35,000 টাকা গাড়ি আপনারা লয় যদি এগুলা ফাইনান্স হৈ যাব না এগুলা ফাইনান্সত ললে অকমান দাম বাঢ়িব ফাইনান্স আমি কৰাই দিম ফাইনান্স কৰি দিব না 20 ডাউন পেমেন্ট দিলে অর্থাৎ 15,000 টাকা 20,000 টাকা ডাউন পেমেন্ট অলপমান আপনারা বাঢ়ি যাব যদি হাতত কেছ আছে কেছ লৈ যাব তো নেক্সট আইছো অরেঞ্জ কালার ডিও বহুতে ডিমান্ড কৰে বহুতে ডিমান্ড কৰে BS6 BS4 এটা বর্তমান দুখনে আছে না এখন 2021 গাড়ি এখন আমি দিছো অনলি 50000 টাকা 50,000 টাকা BS6 এর গাড়ি চাইলো গাড়ির কন্ডিশন চাইলো পুরো ব্র্যান্ড নিউ হয়েছে গাড়ি আপনারা দেখা আছে দূৰৰ পৰা টায়াৰৰ কন্ডিশন লক পিছত টায়াৰটো আপনারা দেখাব পাৰা না কারণ গাড়ি পিছফালে আছে তো নেক্সট আই গিছো আমি এখন ডিও BS4 হয় 2000 এখন 19 মডেল হয় 19 মডেল না এখন আমি চ্যালেঞ্জিং বাজার দিম অনলি 43,000 কি কম আৰু গাইস মাত্ৰ 43,000 টাকা BS4 ৰ পাই আছে আপোনালোকৰ OLX-তো নাপায় নাপায় অনলি ৰাজু চেনেলত অফাৰ এভেইলেবল আছে তো চাওক অনলি মোৰ চেনেলত আপোনালোকে এইটো অফাৰ পাব জলদি স্ক্ৰিনশ্বট মাৰক আৰু 42,000 টাকা দিয়ক আহিলে কি ঠিক দাদা কিবা এটা আৰু মিলাই দিব মোৰ সাবস্ক্ৰাইবাৰ বুলি ক'লে তো দাদা কিমান মান চলিছে এই দুখন ইখন আপোনাৰ 20 পৰা 30 ধৰি ৰাখক তো 20,000 30,000 চলিছে আৰু যদি ফাইনান্সত ল'ব খোজে 20-25,000 টাকা দিয়ক লৈ যাওক নালাগে 15-12 তেনেকে দিলে 15-12 তো 15-12 টাকা কি কম আৰু গাইস এটা মোবাইলৰ দামত আপোনালোকে গাড়ী পাই আছে আজি কি কম তো নেক্সট আহিছো আমি এন্ট্ৰ 2020 হয় এন্ট্ৰ ইখন আমি দিছো অনলি 53,000 পাই আছে আপোনালোকে কি কম আৰু গাইস আজি গাড়ীৰ কি দাম দিছে আজি মই নিজে গম নাপাওঁ দাদা কি স্পেশাল গিফট দি আছে আজি মোৰ চেনেলত তো নেক্সট আহিছো আমি ডিও BS6 অনলি 50,000 টাকা 50,000 টাকা চাওক 50-40,000 টাকা আজি আপোনালোকে ইমাহা গাড়ী পাই আছে দেখাই দিয়া তো টায়ার দেখা দিছে পুরো ব্র্যান্ড নিউ টায়ার আছে গাড়ীৰ কন্ডিশন চাই লওক আপোনালোকে তো গাড়ী চাই লওক কি ধুনিয়া শাইনিং এটা উঠিছে তো নেক্সট আহিছো 5G 2019 মডেল হয় ইখন আমি দিছো অনলি 46,000 43,000 টাকা 46,000 টাকাত আপোনালোকে পাই আছে এইখন চাই লওক কাৰোবাক যদি লাগে এতিয়া স্ক্ৰিনশ্বট মাৰক আৰু মটনেচন আহি যাওক তো নেক্সট আহিছো আমি এইখন 16 হয় Activa 3G ইখনৰ অনলি ৰাজুৰ কাৰণে এইটো আমি অফাৰ দি আছো
অনলি 25,000 টকাত দি দিম 25,000 টকাত গাড়ী এবাৰ মাডগাৰ্ডটো এবাৰ দেখাই দিয়া মাডগাৰ্ড ফুটা হৈ আছে মাডগাৰ্ড নতুন লগাই দিম মাডগিয়াৰ চাই লওক আপোনালোকে মাডগিয়াৰ চাই লওক আৰু এবাৰ কৈ দিওঁ টায়াৰ দুটাও আমি চেঞ্জ কৰি দিম প্লাছ ইঞ্চুৰেঞ্চ প্লাছ ট্ৰান্সফাৰ গোটেইখিনি মিলাই 25,000 টকাত দি দিম গোটেইখিনি কৰিলেতো কমচে কম আপোনাৰ 15,000 টকা খৰচা গাড়ী কিমান পাইছে 10,000 টকা এইটো অনলি স্পেচিয়েল অফাৰ আজিৰ কাৰণে অফাৰ মানে আজিৰ কাৰণে অফাৰ দিছে তাকো মোৰ চেনেলত চাওক গাড়ী গোটেইখিনি অনলি গাড়ী নম্বৰ বিলাক চাওক আপোনালোকে এইটো গাড়ীখন স্ক্ৰীনশ্বট মাৰক আৰু লৈ আহক গাড়ী আপোনালোকে ভাবি আছে চাগে গাড়ীখন বেয়া নহয় গাড়ী এইবিলাক যিমান ফুটা আছে গোটেইখিনি ঠিক কৰি দিব টায়াৰ চাই লওক টায়াৰ চেঞ্জ কৰি দিব আগৰ টায়াৰ পিছত ঠিক কৰি দিব বেকৰ টায়াৰ সব চেঞ্জ প্লাছ ট্ৰান্সফাৰটো ফ্ৰী আছে ট্ৰান্সফাৰ ফ্ৰী ইঞ্চুৰেঞ্চ ফ্ৰী নতুন ইঞ্চুৰেঞ্চ হ'ব নতুন ইঞ্চুৰেঞ্চ কৰি দিব তো গাড়ী কি কম আৰু গাছ গোটেইখিনি কৰি আপোনালোকে মাত্ৰ 25,000 টকাত পাই আছে জলদি জলদি সাবস্ক্ৰাইব কৰক আৰু স্ক্ৰীনশ্বট মাৰক লৈ আহক তো নেক্সট আহিছে 2018 হয় গ্ৰাজিয়া BS4 অনলি 43,000 43,000 টকাত তো 43,000 টকাত পাই আছে আপোনালোকে এখন কিমান মান চলিছে দাদা এখন আপোনাৰ 20 পৰা 30 চলা গাড়ী 20 পৰা 30 তো নেক্সট আহিছে আমি এইখন Activa 125 হয় BS6 ৰ আছে গাড়ীখন ইখন আমি দি আছো অনলি 55,000 টকাত 2020 ৰ গাড়ী 2020 ৰ গাড়ী আপোনালোকে পাই আছে অনলি 55,000 টকাত তো নেক্সট এইখন ছোৱালী গাড়ী চাগে না 18 হয় উইগো অনলি 28,000 টকাত 28,000 টকাত গাড়ী পাই আছে আপোনালোকে ভাবক কি এৰ'ডৰ কিবা প্ৰবলেম থাকে ঠিক কৰি দিব না এইখন চাই দিব না কভাৰ ফাটা আছে লগালগ চেঞ্জ কভাৰটো ফাটা আছে লগালগ চেঞ্জ মিনিটত চেঞ্জ কৰি দিব আপোনাৰ তো নেক্সট আছে এপ্ৰিলা যিহেতু বহুত এপ্ৰিলা বিচাৰে 2021 ৰ গাড়ী হয় BS6 ৰ গাড়ী অনলি 40,000 টকা দিম 40,000 টকাত এপ্ৰিলা পাই আছে গাইস কি কম আৰু নতুন OLX-টো নাপায় OLX-টো নাপায় সঁচাই OLX-টো নাপায় আপোনালোকে 40,000 টকাত এপ্ৰিলা তো ইয়াৰে ট্ৰান্সফাৰটো ফ্ৰী নে ইখনো ট্ৰান্সফাৰটো দিব লাগিব ইমান কমত মানে নিমিলে সেইটো হয়তো আপোনালোক প্ৰথমতে জনাই দিলো ভাবিব আৰু ট্ৰান্সফাৰ গোটেইখন ফ্ৰী নহয় কিছুমান গাড়ীৰ কন্ডিশন চাই বা কিছুমান গাড়ীৰ দাম চাই কিনা ট্ৰান্সফাৰটো ফ্ৰী হয় না তো এইখন আপোনাৰ ট্ৰান্সফাৰটো নিজৰ কৰিব লাগিব তো 50,000 টকা ক'লে ন 50,000 টকাত এপ্ৰিলা 150 লৈ যাওক 16 হয় ডিও BS3 হয় ইখন আমি দিছো অনলি 33,000 টকাত 33,000 টকাত BS4 ন না 3 BS3 বহুতে ডিমান্ড কৰে ডিও BS3 লাগে কাৰণ BS3 বহুত বেছি পিকআপ বহুত বেছি হাই ফাই পিকআপ গাড়ী চাইলো আপোনালোক পুৰা কতটা স্কেচ নাই গাড়ী পুৰা ব্ৰেন্ড নিউ হৈছে অলপ ধুলাবাল লাগি আছে ওয়াশিং পলিশ গোটেইখিনি এভৰিথিং কৰি দিব তো নেক্সট আহিছে আমি এইখন কি আছে ডিও BS6 DX মডেল হয় ইখন যত আপোনাৰ মিটাৰটো ডিজিটাল লাগি আহে ডিজিটাল মিটাৰ ন ইখন আপোনাৰ 2020 ৰ গাড়ী হয় অনলি 50,000 টকাত আমি দিছো 50,000 টকাত পাইছে আপোনালোকে 20 ৰ গাড়ী 20 ৰ মডেল কি কম আৰু গাইস তো নেক্সট আহিছে অৰেঞ্জ কালাৰ এইখন কি অৰেঞ্জ কালাৰ ডিও BS4 2019 মডেল হয় ইখন আহিব 47,000 47,000 টকাত পাই আছে আপোনালোকে গাড়ী চাই লওক আৰু এনেকুৱা ধৰক 20,000 টকা গাড়ী লৈ আপুনি হেলমেট ফ্ৰী দিব না হেলমেট পেট্ৰল যদি আপোনালোকে 25,000 টকাৰ গাড়ী লয় আমি তাতো দি দিব ন তো গমে পেলাই আপোনালোকে হেলমেট পেট্ৰল যিকোনো গাড়ী লওক আহক গাড়ী লৈ যাওক আৰু তেলো ভৰাই দিব হেলমেটটো লৈ যাওক খালি আহক আৰু পইচাটো দিয়ক আৰু লৈ যাওক ফাইনান্সটো এভেইলেবল আছে 2019 ৰ হয় এন্টক BS4 অনলি 48,000 48,000 টকাত গাইস ৰাজু চেনেল চাইলে 47,000 টকা 47,000 টকা যাওক আৰু অফাৰ দিছে আজি মোৰ চেনেলত ধামাকা অফাৰ দি আছে গাইস কি কম আৰু গাইস সব গাড়ী পাৰ গাড়ী অফাৰ গাড়ী কি কম আৰু গাইস তো নেক্সট আহিছো আমি গ্লামাৰ BS4 যিটো বহুতে বিচাৰে তো এই গ্লামাৰ বৰ্তমান এভেইলেবল আছে চাই লওক গাড়ী BS4 2019 গাড়ী 55,000 টকা দিছো 55,000 টকাত BS4 গাড়ী কিমান মান চলিছে এইখন 40 মান চলা গাড়ী তো 40,000 চলিছে মাত্ৰ আপোনালোকে আহক আৰু লৈ যাওক তো নেক্সট আহিছে BS6 21 গ্ল্যামাৰ BS6 অনলি 52,000 52,000 টকাত পাই আছে ৰাজু চেনেল চাইলে 50,000 যাওক আৰু 2,000 টকা কমাই দিছে ডাইৰেক্ট 50,000 টকা দিয়ক আৰু লৈ যাওক এনেকুৱা নহব কি ভিডিঅত বেলেগ কৈছে এটা আৰ পিছত বেলেগ কৈছে নহয় স্ক্ৰিনশ্বট মাৰো নাম্বাৰ প্লেট দেখাই দিছো এইটো 3523 ডাইৰেক্ট স্ক্ৰিনশ্বট মাৰো আইকন দেখালে হল স্ক্ৰিনশ্বটটো আমি দি দিম গাড়ী ডাইৰেক্ট দি দিব স্ক্ৰিনশ্বট মাৰিব হা গাইস এইটো মিছ নকৰিব তো নেক্সট আইছে এইখন 2018 হয় FZ ভাৰ্জন 2 ইখন আমি দিছো অনলি 48,000 48,000 টকা 48 ন গাড়ীখন বহুত লেতেৰা আছে গাড়ীখন বহুত লেতেৰা হৈছে আপোনারা না ভাবিব বহুত পুৰণা বুলি গাড়ী পুৰা ধুই দিলে পুৰা ব্ৰেন্ড নিউ কন্ডিশন কাৰণ গাড়ী লেতেৰা হৈছে কিন্তু স্কেচ নাই গাড়ী মেইন ফোকাস স্কেচ আৰু গাড়ী কিবা যদি বেয়া থাকে আৰু ইঞ্জিনৰ ওয়াৰেন্টি কিবা ইঞ্জিন এমাহৰ আমি চাই দিম এক মাহৰ ইঞ্জিনৰ ওয়াৰেন্টি গাড়ী পাৰ গাড়ী সব গাড়ী থাকিব না তো সব গাড়ী থাকিব তো এইখনো BS4 ন 2018 হয় গ্ল্যামাৰ BS4 আজি আমি দিছো অনলি 45,000 45,000 টকাত পাই আছে আপোনালোকে গ্লামাৰ কাৰোবাক যদি লাগে কি বেপাৰ কৰিম বা ৰেপিডো মাৰিম জমেটো মাৰিম কিবা মাৰিম তো এইখন ল'ব পাৰে আপোনালোকে তো নেক্সট আহিছে আমি যাওয়া নহয় সুপাৰ স্প্লেন্ডাৰখন দেখাই লও 2018 গাড়ী হয় অনলি 45,000 টকা দি দিম 45,000 টকাত পাই আছে 2018 এইখন কিমান মান চলিছে এইখন 40 মান চলা তো 40,000 চলিছে এইখনো বৰ্তমান ষ্টক আছে আপোনারা জলদি জলদি আহক স্ক্ৰিনশ্বট মাৰো এইখনো কিবা অফাৰ দিব না দাদা এইখন আপোনাৰ পেট্ৰল প্লাস হেলমেট ফ্ৰী পেট্রোল প্লাস হেলমেট ফ্রি তো নেক্সট আহিছে আমি যাওয়া 2020 নভেম্বৰৰ গাড়ী হয়
ইখন আপোনাৰ আমি দি আছো BS6 ৰ যাৱা 42 অনলি 1,10,000 টকা 1,10,000 টকাত পাই আছে যাৱা কিমান মান চলিছে এইখন ইখন 20 মান চলা হয় তো 20,000 চলিছে কাৰোবাক যদি লাগে এতিয়া স্ক্ৰীন গাড়ী পুৰা ব্ৰেণ্ড নিউ শোৰুম ৰাজু কন্ডিশন চেনেল আছে চাইলে 2000 আৰু ডিসকাউন্ট তো দিম চাওক মোৰ যদি চেনেলৰ দ্বাৰা আপোনালোকে ডাইৰেক্ট 2,000 টকা ডিসকাউন্ট নাম্বাৰ প্লেট দেখাই দিছো স্ক্ৰীনশ্বট মাৰক এই 352 ডাইৰেক্ট স্ক্ৰীনশ্বট মাৰক আৰু লৈ আহক তো আমি ভিতৰত আৰু কেইখনমান গাড়ী আছে স্পেশাল গাড়ী আপোনালোকক দেখাই আছো তো গাইস ফলো চাওক নেক্সট আহিছে আমি ভিতৰত কালেকশন চালো বুলেটৰ কালেকশন চালো আপোনালোকে আজি এইখন বুলেটৰ পৰা আৰম্ভ কৰিলো তো এইখন কিমান মান দিব দাদা 2019 ৰ হয় ক্লাছিক BS4 ABS মডেল হয় ইখন আমি দি দিম অনলি 1,23,000 1,23,000 টকাত পাই আছে আপোনালোকে কিমান মান চলিছে এইখন ইখন আপোনাৰ 23,000 মানিব তো 23,000 চলিছে আপোনালোকে ভাবক 1,00,000 কিমান ক'লে 23,000 1,23,000 টকা 23,000 চলিছে 1,23,000 টকাত লৈ যাওক গাড়ীৰ কণ্ডিশ্যন চালো পুৰা ব্ৰেণ্ড নিউ কতটা স্কেচ না দাগি না তো নেক্সট আহিছে আমি এইখন ৰয়েল এনফিল্ড 2020 ৰ হয় গাড়ী ক্লাছিক BS6 ইখন আমি দি আছো অনলি 1,38,000 1,38,000 টকাত পাই আছে আপোনালোকে গাড়ী কিমান মান চলিছে আপোনালোকে লাইভ দেখাই আছো আপোনালোকে চাই লওক কিমান চলিছে 21,000 যদি ৰাজু চেনেল চাই আহে আমি আৰু 2000 ডিসকাউন্ট দিম তো যাওক মোৰ যদি সাবস্ক্রাইবার হৈ আহে তো আপোনালোকে ডাইৰেক্ট 2,000 টকা ডিসকাউন্ট পাব আৰু এইখনত কিমান কৈছিল 1,38,000 36 ত দিম 36 ডাইৰেক্ট 36 ত পাই যাব ডাইৰেক্ট 2,000 টকা ডিসকাউন্ট গাড়ীৰ কন্ডিশন চাই লওক ফাইনেন্স যদি আপোনালোকে বুলেট ফাইনেন্স কৰিম বুলি ভাবে 50,000 পৰা 70,000 টকা ডাউন পেমেন্ট দিলে হ'ল আৰু কিবা যদি দিব লগা থাকে কল কৰি ল'লে তো শুনক কিবা যদি সুধিব লগা থাকে আপোনালোকে ডাইৰেক্ট কন্টাক্ট কৰি ল'ব ডেসক্ৰিপচনৰ নম্বৰ থাকিব আৰু এইখনৰ আপোনাৰ 2,000 টকা লেছ পাই আছে আৰু ডাউন পেমেন্ট 50,000 টকা 70,000 টকা তো 70,000 টকা দিলে আপুনি এখন লৈ যাব পাৰিব তো নেক্সট আহিছে মোৰ ফেভাৰিট গাড়ী ব্লেক ৰয়েল এনফিল্ড এইখন কালাৰটো মোৰ ফেভাৰিট লাগে এইখন কি দিব এলই লাগি কম্পিটিটিভ 2020 নৱেম্বৰ হয় ক্লাছিক 50 BS6 ইখন আমি প্রাইস দেখিছো 1,42,000 টকা 1,42,000 টকাত পাই আছে আপোনালোকে গাড়ীৰ কন্ডিশন চালক টায়াৰ চালক পুৰা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে আপোনালোকে গাড়ীৰ কালাৰ চালক পুৰা সিল মিলি আছে কাৰণ এইখন নতুন কিনিবলৈ কিমান মান পৰে এতিয়া আপোনাৰ 265 মান পৰে 265 পৰে আৰু আপুনি কিমানত দি আছে 1,43,000 1,43,000 টকাত পাই আছে আপোনালোকে গাড়ী চাই লওক একবাৰ গাড়ী চাই আহক অনলি মটৰ নেশ্যন এনেকুৱা ব্ৰেণ্ড নিউ কন্ডিশন পাব তো নেক্সট আহিছে আমি এইখন স্পেশাল পুৰা ব্ৰেণ্ড নিউ নতুন পুৰা শোৰুম কন্ডিশন হৈছে ৰয়েল এনফিল্ড ক্লাছিক 50 খন বিবন হয় 2022 গাড়ী অনলি 18,000 রানিং হয় 18,000 হয় ইখন আমি দি আছো আজি অনলি 1,58,000 1,58,000 টকাত পাই আছে আপোনালোকে গাড়ী চাই লওক একবাৰ গাড়ী এইখন নতুন শোৰুম কিনিলে কমে 2 লাখ 2.5 লাখ টকাৰ ওপৰত পৰি যায় আৰামছে পৰি যায় আৰু এতে কিমান পাই আছে দাদা কৈ দিলে 1,58,000 1,58,000 আৰু টকা পাই আছে ট্ৰান্সফাৰ হেলমেট পেট্ৰল গোটেইখিনি ফ্ৰী আছে একো এটা এক্সট্ৰা চাৰ্জ নলওঁ আমি খালি আপোনালোকে স্ক্ৰীনশ্বটখন মাৰক স্ক্ৰীনশ্বট মাৰক গাড়ীৰ নম্বৰ বিলাক দেখাই আছো আপোনালোকৰ লাষ্টত আছে 662 আছে স্ক্ৰীনশ্বট মাৰক আৰু দাদা গাড়ী ডাইৰেক্ট কল ইখিনি লিখি দিছে ক্লাছিক 350 লয় এই চাৰিখনৰ ভিতৰত এখন আমি আপোনালোকৰ পৰা ফাইনেন্স কৰিলেও আমি ট্ৰান্সফাৰৰ পছন্দ হ'ব তো ভাবক এইখান যদি আপোনালোকে গাড়ী যিকোনো এইখানৰ কথা কৈছে ন এইখান গাড়ী যদি আপোনালোকে যিকোনো এখন লয় ফাইনেন্স কৰি দিলে আপোনালোকৰ ট্ৰান্সফাৰৰ 1 টকা পইচা নলয় তো ধুনীয়া কৰি কথা কিন্তু কৈ দিছে আপোনালোকে ধুনীয়া কৰি আহক তো নেক্সট আহিছো আমি হিমালয় দেখাই দিওঁ 2019 গাড়ী হয় ABS মডেল ইখন আমি দি আছো অনলি আপোনাৰ 1,40,000 1,45,000 টকাত পাই আছে 40 1,40,000 টকাত পাই আছে আপোনালোকে গাড়ী চাই লওক না একবাৰ শোৰুম প্ৰাইস বা কিমান আহে এইখনৰ এতিয়া প্ৰায় 3 লাখ মান পৰি আছে 3 লাখ টকা গাড়ী আপোনালোকে পাই আছে 1,40,000 টকাত গাড়ীৰ কন্ডিশন চাই কিনে স্ক্ৰীনশ্বট মাৰক আৰু আহক তো নেক্সট আহিছে আমি এইখন কি আছে FZ ভাৰ্জন 3 2021 মডেল হয় ইখন আমি দি আছো অনলি 80,000 টকা 80,000 টকাত গাড়ী কাৰোবাক যদি লাগে ইটো আগে তো আহক কিমান চলিছে এইখন ইখন আপোনাৰ ৰানিং অনলি 9,500 মান চলিছে 9,500 10,000 ধৰক আপোনালোকে 10,000 চলা গাড়ী আপুনি কিমানত দিলে অনলি 80,000 টকা ওই ৰাজু চেনেল চাই 2000 আৰু এক্সট্ৰা ডিসকাউন্ট দিব যাওক 2,000 টকা আৰু ডিসকাউন্ট দিছে 78,000 ত পাইছে আপোনালোকে আজি মোৰ পাৰ গাড়ী মোৰ সাবস্ক্ৰাইবাৰৰ কাৰণে 2,000 টকা লেছ দিছে তো নেক্সট আহিছে আমি এইখন FZ ভাৰ্জন 3 2019 মডেল হয় ইখন আমি দি আছো অনলি 70,000 টকা 70,000 টকাত গাড়ী চাই লওক আপনারা টায়ার চাই লওক গাড়ীৰ কন্ডিশন চাই লওক তো এইখানে যে কি আছে 2021 ৰ আপাচি RTR 4B ইখন আমি দি আছো অনলি 80,000 টকা 80,000 টকা তো এইখনো 80,000 টকা দিছে আপনারা গাড়ীৰ কন্ডিশন চাই লওক এইটো কিমান চলিছে 23,000 মান 30,000 চলিছে নেক্সট আহিছে পালসার 150 BS6 হয় 2021 গাড়ী ABS মডেল ইখন আমি দি আছো অনলি 72,000 72,000 টকা মোৰ সাবস্ক্ৰাইবাৰ হলে কিবা এটা মিলাই দিব আৰু চাই দিম তো ডাইৰেক্ট চাই দিব আৰু ডাইৰেক্ট কিমান অফাৰ দিব আৰু কি কমাল আৰু MT
যিহেতু বহুতে বিচাৰে এমটি লাগে তো আজি এমটি এভেইলেবল আছে মটৰ নেচনত এমটি 2021 নৱেম্বৰৰ গাড়ী 22 বুলি ক'ব পাৰি অনলি 18000 ৰানিং গাড়ী হয় ইখন আমি দি আছো অনলি 1,28,000 1,28,000 টকাত পাই আছে আপোনালোকে এমটি কিমানৰ মডেল বুলি ক'লে 2021 নৱেম্বৰৰ মানে ধৰক 22ৰে আপোনালোকে গাড়ী 22ৰ পাই আছে কিমান মান চলিছে এইখন আৰু এখন 18,000 ৰানিং 18,000 চলিছে কাৰোবাক যদি লাগে এতিয়া হওক স্ক্ৰিনশ্বট মাৰক ডাইৰেক্ট যি কৈছে সেইটোৱে প্ৰাইস শ্বৰুম অহাৰ পিছত তো নেক্সট আহিছে আমি এন্টক নতুন কালেকচন আহি গৈছে নেকি হয় 2020ৰ গাড়ী হয় আপোনাৰ ইখন আমি দি আছো অনলি 62,000 62,000 টকাত গাড়ী পাই আছে আপোনালোকে পুৰা বডি লগোৱা আছে ফটো এটা আপোনালোকে কৰিব নালাগে গাড়ীৰ কন্ডিশন পুৰা ব্ৰেন্ড নিউ আছে বডি লগোৱা আছে কিমান মান চলিছে এইখন 30 মান চলিছে 30,000 চলিছে তো 30,000 চলিছে গাড়ী চালক তো নেক্সট আহিছে আমি এইখন এন্টক ইখন আপোনাৰ 2020ৰ গাড়ী হয় ইখন আমি দি আছো অনলি 62,000 এইখন আপোনালোকে 62,000 টকাত পাই আছে তো নেক্সট আকৌ ইখন এন্টক BS6 হয় ৰেস এডিশন 2021ৰ গাড়ী হয় ইখনো আমি 62 দি দিম এইখনো 62,000 আপোনালোক ধুনীয়া কৰি দেখাইলে গোটেই এখন আপোনালোক 62 দাম দাম কিমান দিব লাগিব এইখন ললে এইবিলাক 20ৰ পৰা 20,000 টকা দিও আৰু এন্টক লৈ যাও BS6 2021ৰ হয় আপোনাৰ অনলি 10,000 ৰানিং গাড়ী 10,000 চলিছে হয় ইখন আমি দিম 65,000 65,000 টকা মাত্ৰ 10,000 চলিছে আপোনাৰ গাড়ীৰ কোন নেক্সট তো নেক্সট আহিছে আমি পালসার NS এইখন NS কি আছিল NS 125 হয় 2021ৰ গাড়ী ৰানিং অনলি আপোনাৰ 18,000 চলিছে টায়ার চাইলো আপোনালোকে পুৰা ব্ৰেন্ড নিউ টায়ার লাগি আছে আপোনালোকৰ বডি চাইলো আপোনালোকে কিমান মান চলিছে লাইভ দেখাই দিম নেকি দাদা আজি সৰি মিস্টেক হৈছে হা 15,286 কিলোমিটাৰ 15,000 চলিছে মাত্ৰ 15,000 চলিছে কি কম আৰু গাইস গাড়ী চাইলো কিমান ক'লে এইখনৰ দাম এখন আমি দিম 78,000 পাইছো 125 NS আহিছে আমি হোৱাইট কালাৰ পালসার NS 200 এইখন কিমান মান দিব NS 200 2019ৰ গাড়ী হয় ABS মডেল ইখন আমি দি আছো অনলি 87,000 মাত্ৰ 87,000 চাই 2,000 আৰু ডিসকাউন্ট 85 দিও 85 যাওক 87 কৈছিল আপোনালোকে 85 লৈ যাওক ডাইৰেক্ট স্ক্ৰিনশ্বট মাৰক গাড়ী নম্বৰবোৰ দেখাই দিছো আহক আৰু লৈ যাওক নেক্সট পালসার ৰেড পালসার NS 160 ইখন 21 মডেল হয় আমি দি আছো অনলি 83,000 অনলি 83,000 পাই আছে আপোনালোকে গাড়ীৰ কন্ডিশন চালে পুৰা ব্ৰেন্ড নিউ আছে তো নেক্সট আমি আইছো KTM 250 বহুতে ডিমান্ড কৰে BS6 ৰ গাড়ী চাইলো আপোনালোকে পুৰা ব্ৰেন্ড নিউ লাগি আছে ইটোতে লাগে গলে স্ক্ৰিনশ্বট মাৰক লৈ যাওক এইখন কিমান মডেল 2021 নৱেম্বৰৰ গাড়ী হয় গাড়ী বয়স হল 2 বছৰ 4 মাহ 2 বছৰ 4 মাহ হয় তো গাড়ী 2 বছৰ 4 মাহ হল অনলি 23,000 ৰানিং গাড়ী হয় এখন আমি দি আছো অনলি 1,85,000 1,85,000 টকাত পাই আছে আপোনালোকে এইখন কি কম আৰু গাইস নম্বৰ দেখাই দিও আপুনি আহক আৰু স্ক্ৰিনশ্বট মাৰক আৰু আহক বেছি দেৰি কৰিব নালাগে তো গাড়ীৰ কন্ডিশন বিলাক চাইলো আজি মটৰ নেচনৰ গাড়ীৰ কন্ডিশন চাইলো আপোনালোকে পুৰা ব্ৰেন্ড নিউ হৈছে এইখনৰ কিবা অফাৰ দিব না আহিলে আমি চাই দিম কিবা চাই দিব তো কি কম আৰু গাড়ী এতিয়া গুটেখিনি দেখাইলো আপোনালোক এতিয়া ইয়াৰে লোকেশনটো আৰু এড্ৰেছটো ধুনীয়া কৰি দাদা কৈ দিব তো দাদা লোকেশনটো হ'ল আপোনাৰ গুৱাহাটী পাঞ্জাবাৰী নিয়াৰ 6 মাইল শংকৰদেৱ কলাক্ষেত্ৰ আৰু যদি আপোনালোকে আদাবাৰী জালুকবাৰী হলৰ পৰা আহে পাঞ্জাবাৰী বাছত উঠক পাঞ্জাবাৰী বাছ লাষ্ট বাছ ষ্টপেজ হয় জাগাটো ইয়াত নামিলে হ'ল ডিলাৰ ইয়াতে আৰু কন্টেক্ট নম্বৰ দিয়া থাকিব গুগলত সাৰ্চ কৰক মটৰ নেচন লোকেশন পাই যাব চাই আহিলে হ'ল আৰু কিবা খেলিমেলি লাগিলে কল কৰি ল'লে হ'ল আৰু ফাইনান্সৰ অলপ হেৰিটো কৈ দিবচোন মানে ফাইনান্স এভেইলেবল আছে আমাৰ গুৱাহাটীৰ পৰা নলবাৰী আৰু বৰপেটা চেঙালৈকে হৈ যায় বৰপেটা নহয় চেঙালৈকে হৈ যায় ফাইনান্স আৰু আপোনাৰ বকু উদালগুৰি আৰু দৰং বাক্সা জাগিৰোড মৰিগাঁও এইখিনিয়ে এভেইলেবল আছে বাকি আপাৰ আসাম ধুবুৰী বন্ধ আছে ধুবুৰী নাই ন মেঘালয় সাইডত নাই থাকে তো মেঘালয় সাইডতো নাই দাদা ধুনীয়া কৰি কৈ দিছে গুটেখিনি এড্ৰেছ তো হে গাইস কি ধুনীয়া কৰি আজি যিমান কালেকচন আছে গুটেখিনি আপোনালোক যিমান পাৰিছো আপোনালোক দেখাই দিছো আৰু অফাৰটো গমেই হৈছে আপোনালোক ভিডিঅত চাই কেনেকুৱা অফাৰ দিছে পাৰ গাড়ী আপোনালোকে 2,000 টকা ডিসকাউন্ট পাইছে অনলি মোৰ সাবস্ক্ৰাইবাৰৰ কাৰণে তো আপোনালোকে বেছি দেৰি কৰিব নালাগে জলদি আহক অনলি মটৰ নেচন তো আজিৰ ভিডিঅটো আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব তো আজিৰ কাৰণে বাই বাই গাইস জয় আই অসম।